বানত এৰি যোৱা হেঁপাহৰ ঘৰখনলৈ ৰাইজ ঘূৰি গৈছে নিজৰ এৰি হোৱা হেঁপাহৰ ঘৰখন কি অৱস্থাত আছে ঘূৰি গৈ সকলোৱে চাইছে আৰু পুনৰ সেই ঘৰখন আগৰ দৰে সজাই ল'বলৈ বানাক্ৰান্ত ৰাইজে আপ্ৰাণ চেষ্টা কৰিছে তেনে এটা বাসগৃহৰ ভিতৰত মই বৰ্তমান উপস্থিত আছোঁ আৰু প্ৰথমতেই নিউজ লাইভৰ দৰ্শকসকলক পৰিৱেশটো দেখুৱাইছোঁ আৰু কেমেৰা পাৰ্চন হিমাংশু নিয়োগ মোৰ সৈতে আছে হিমাংশুৱে দেখুৱাব যে এই ধৰণে এইখন ঘৰ মই এখন ঘৰ দেখুৱাইছোঁ যিখন ঘৰৰ ভিতৰভাগ ইতিমধ্যে ডুবি গৈছিল বয় বস্তু সকলো পানীত ডুবি পৰিছিল আৰু তাৰপিছত এতিয়া পানী কিছু শুকাইছে হ'লেও কিন্তু তথাপিও ঘৰৰ ভিতৰখন চালে দেখিব যে বহু অংশ এতিয়াও পানীত ডুবি আছে আৰু এই হেঁপাহৰ ঘৰখন আচলতে পুনৰ আগৰ দৰে কৰি তুলিবলৈ এতিয়া ঘৰৰ মানুহবিলাকে যিসকল গৃহস্থ তেওঁলোকে আপ্ৰাণ চেষ্টা কৰিছে যথেষ্ট কষ্ট হৈছে ৰাইজৰ আৰু এই যি হেঁপাহৰ ঘৰখন এতিয়া টচ নচ হৈ পৰাৰ পিছত বহুতে চকুলো টুকিছে যে কোনেও কল্পনা কৰিব পৰা নাছিল যে এনেকুৱা এখন এটা যে দুৰ্যোগ আহিব যে হেঁপাহৰ ঘৰখন তৎমুহূৰ্ততে বাঢ়নী পানীয়ে যে টচ নচ কৰি পেলাব ইয়াক কোনো কল্পনা কৰা নাছিল পৰিৱেশটো দেখিলে গম পাব কিমান আচলতে দুখজনক বা ভয়াৱহ পৰিৱেশ আছিল বয় বস্তু সকলো যেনেকৈ পাৰে তেনেকৈ ওলাই যাবলগীয়া এক পৰিৱেশ হৈছিল দেখিব যে বহু অংশ এতিয়াও পানীৰ তলত ডুবি আছে চেষ্টা কৰিছে গৃহস্থই যে পানীখিনি উলিয়াই নিবলৈ আৰু মই দেখুৱাইছোঁ যে এই ধৰণে ঘৰবিলাকৰ যি বৰ্তমানৰ পৰিৱেশ সঁচাকৈ অতি দুখ লগা হৈ পৰিছে মই ঘৰৰ গৃহস্থ আছে বাইদেউ আহকচোন মই আহিছোঁ ঘৰখন গোটেই ডুবি গৈছে অলপ আমি ল'ৰা ছোৱালী এতিয়া লৈ থাকিব পৰা নাই আৰু লেট্ৰিন বাথৰুম কৰিবলৈ দিগদাৰ হৈছে খোৱা বোৱা য'ত ত'ত কৰিবলগীয়া হৈছে ৰাস্তা ঘাটে এতিয়া কিমান বহুত বস্তু ডুবি গৈছে বহুত বস্তু ডুবি মানে চব বেয়া হৈছে নষ্ট হৈ গৈছে এতিয়া ৰাস্তাৰ ওপৰত থাকিবলগীয়া হৈছে আজি ঘৰখনলৈ আহিছে গোটেই ঘৰখন দেখিছে কেনেকুৱা হ'ব গোটেই টচ নচ হৈ পৰিছে মানে আৰু পানী কমিব বুলি ভাবিছিলোঁ আকৌ আজি বৰষুণ দি আকৌ পানীখিনি গুচি বাঢ়ি গৈছে কিমান বস্তু কি নষ্ট হৈছে আপোনাৰ বহুত এইবিলাক মানে শ্ব'কেছ গডৰেজ আৰু কিবা কিবি গেছ টেবল বা ভাত বনোৱা পাকঘৰ চব বেয়া হৈ গৈছে এইবিলাক বস্তু সকলো বেয়া কেনেকৈ খোৱা মেলা কি কৰিছে খোৱা মেলা এই ৰাস্তাত আমি এই দিছে মানুহে দিছে খোৱা বোৱা বস্তু তেনেকৈ আমি খাই আছোঁ অকস্মাত পানীটো আহি গ'ল অকস্মাত আহি গৈছে পানী তেনেকৈ চলি আছোঁ আৰু বাইদেউ আহকচোন আপুনি চাফ চিকুণ কৰি আছে মই দেখিছোঁ সঁচাকৈ নিজৰ হেঁপাহৰ ঘৰখন ভাঙি যোৱাৰ দুখ যথেষ্ট কষ্টকৰ সেয়া অসহনীয় তথাপিও মই সুধিছোঁ আচলতে গোটেই কামখিনি এতিয়া কেনেধৰণে আপোনালোকে আকৌ ঘৰখন সজাব লাগিব কেনেধৰণে সজাব লাগিব এতিয়া ঘৰখন আমি সজাব লাগিব আৰু পানীটো শুকাৰ ওপৰতে আৰু গোটেই এতিয়া শুবলৈ জেগা নাই একো নাই এতিয়া ৰাস্তাৰ ওপৰত আমি আছোঁ কি কয় খাবলৈ এতিয়া চৰকাৰে কিবা সাহাৰ্য কৰা নাই আমাক নাই ৰিলিফ বিচাৰিলে নিদিয়ে আকৌ সেইফালে দিবলৈ আছে মানুহ এইফালে পানীত ডুবি আছে কেঁচুৱা ল'ৰা ছোৱালী আছে নেকি ল'ৰা ছোৱালী চব পঠিয়াই দিলোঁ আমি ল'ৰা ছোৱালী এটা জেগা নাই এতিয়া ছোৱালীকেইটা পিছফালে গোটেই পানী যাব নোৱাৰে নহয় এতিয়া ছোৱালীকেইটাক পঠিয়াই দিলোঁ আমি এতিয়া ডাঙৰকেইটা যেনে তেনে পানীত সোমাই লেট্ৰিন চেটিং কৰিব পাৰিছোঁ ঘৰত বৃদ্ধ মানুহ আছে আছে হাউৰ বুঢ়ী আছে ছোৱালী 3জনী আছে তাহাঁতক পঠিয়াই দিলোঁ এতিয়া আমি এতিয়া থৈছোঁ ক'ব লাগিব সঁচাকৈ অতি দুখ লগা মই যদি সম্ভৱ হয় পিছলৈ যোৱাটো সম্ভৱ নহ'ব কিন্তু মই পৰিৱেশটো দেখুৱাইছোঁ আচলতে এই ধৰণে কি ধৰণে বয় বস্তু এই ধৰণে বচাবৰ কাৰণে বানাক্ৰান্ত লোকসকলে আপ্ৰাণ চেষ্টা কৰিবলগীয়া হৈছিল তাৰ পাছতো কিছু সামগ্ৰী উদ্ধাৰ কৰিব পৰা গ'ল কিন্তু কিছুমান বস্তু পানীৰ তলত পৰি নষ্ট হৈ গ'ল আৰু সেই আচলতে সেই দুখে এতিয়া সেই বানৰ দুখে ভৰা বানৰ দুখে সকলোকে জৰ্জৰিত কৰিছে আমি এখন ঘৰৰ ছবি এই মুহূৰ্তত দেখুৱালোঁ আৰু পৰৱৰ্তী সময়তো আমি বিভিন্ন স্থানৰ যিবিলাক দৃশ্য দেখুৱাই যাবলৈ যত্ন কৰিম আমি বৰ্তমান শিৱসাগৰৰ যি পলাশনি সেই পলাশনিত আছোঁ আৰু পলাশনিৰ এখন বাসগৃহ দেখুৱাইছোঁ এই ধৰণে এইটো অঞ্চলৰ শ বাসগৃহ বানৰ কবলত পৰিছে ঘৰ বাৰী নষ্ট হৈ গৈছে আৰু তাৰপাছত এতিয়া যি বানাক্ৰান্ত ৰাইজ সেই বানাক্ৰান্ত ৰাইজে হেঁপাহৰ ঘৰখনলৈ ঘূৰি আহি পুনৰ ঘৰখন আগৰ দৰে তৈয়াৰ কৰাত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে